মোৰ নামটো মোহাম্মদ মুছাদ্দিক আলী। মোৰ ঘৰ আপোনাৰ যোৰহাট তিয়কত। আৰু মই প্ৰায় 5মান বজাত যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে আহি মানে বাছৰ পৰা নামিলোঁ। নামি আপোনাৰ বাবুপতিৰ পৰা মই এখন বেটেৰীত বহি আছিলোঁ ৰিৰিয়া যাবৰ কাৰণে। বেটেৰীখনৰ মানুহ নাই কাৰণে কিছু সময় ৰখাৰ পাছত মানুহজনে ক'লে যে মই মানুহ কেইজনমান লৈহে যাম, তোমাৰ যদি দেৰি হৈছে তুমি যোৱাগৈ। মানে মোৰ অকণমানি সৰু ছোৱালীজনী আছে, তাই ঠাণ্ডা পাব বুলি মই ক'লোঁ দিলে আপুনি বেয়া নাপাব, মই বেলেগ এখন বেটেৰীত যাওঁগৈ। তেতিয়া আপোনাৰ কি হ'ল, তাৰে তেওঁ চালক হৈছে, বেটেৰী চালক হয়, ভাই আলি বুলি কয়। ভাই আলিয়ে কৈছে যে তুমি আমাৰ ষ্টেণ্ডলৈ যেতিয়া আহিলা তুমি বেলেগ বেটেৰীত যাব নোৱাৰিবা, তুমি আমাৰ ইয়াতে যাব লাগিব যিমান দেৰি নহওক। মই বোলো মোৰ ছোৱালী ঠাণ্ডা পাব, মই যাওঁগৈ, যদি তুমিয়ে ৰিজাৰ্ভ কৰোঁ তুমিয়ে ব'লা, তোমাৰ গাড়ীয়ে লৈ যাওঁ। তেতিয়া কৈছে মই নোৱাৰিম, মই নাযাওঁ, মই বাগল হৈ যাম। বোলো মই বাগল হৈ মই ছোৱালী নিনিওঁ। তেতিয়া মই সেই ষ্টেণ্ডৰ পৰা কিছু আঁতৰত আহি মই বেটেৰী ছিগনেল মাৰোঁতে ভাই আলি আৰু তেওঁ আৰু দুজনমান ব্যক্তি মানে মোক খেদি আহে। খেদি আহি বেটেৰীখনত ধৰোঁতে মোক টনা আজোৰা কৰে যে তই যাব নোৱাৰ। বেটেৰী চালকজনক কয় যে সিহঁতক নিব নোৱাৰিবি তই, সেইদে বুলি কৈছে। আমাৰ ষ্টেণ্ডৰ পৰা আহিছে ভাই আলি। তাৰপিছত ভাই আলিয়ে যেতিয়া মোক তেনেকৈ মোক 3 ঘোচা ভাই আলি মাৰে। প্ৰথম 2 ঘোচা নালাগে, 1 ঘোচা মোৰ মাথাত লাগে। মোৰ ছোৱালীজনী বহি আছে কাৰণে মই মানে তাক চম্ভালিব পৰা নাই, সি মোৰ মাথাত 1 ঘোচা মাৰে। তাৰপাছত মই ভাই আলি বেটেৰীখন কিছু দূৰৈত থাকি অহাৰ কাৰণে মই ঘূৰি গৈ বেটেৰীখনৰ ফটো মাৰিব যাওঁতে ভাই আলিয়ে মোবাইলটো কাঢ়ি লৈ যায় আৰু মোক হাতত মাৰে। আৰু মোৰ মানুহজনী মানে ৱাইফৰ ভাগৰ এটা পাৰ্চত এযোৰ কাণফুলি আৰু 2500 নগদ সি লগত লৈ যায়। আৰু মই এই সন্দৰ্ভত আহি আৰক্ষী থানাত অৱগত কৰাৰ পাছত আৰক্ষী যোৱাৰ পাছত ভাই আলি তাৰ পৰা পলায়ন কৰে। ভাই আলিক আটক কৰিছে। মোৰ ন্যায় বিচাৰিছোঁ। ভাই আলিয়ে মোক কৈছে তোক যে নেক্সট টাইম মই শিৱসাগৰত নেদেখোঁ। সি মোক তেনেকৈ মই কৈছে শিৱসাগৰত দেখিলে তোক মই কি কৰিব পাৰোঁ তই চাবি। মোক তেনেকৈ মৰাৰ ভাবুকি দিছে। মই সেইকাৰণে আইনৰ কাষ চাপিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।